হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গৈ আছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ আমি যি ইণ্ট্ৰ লং যি টিহু চাইডে গেলি মানে পাঠশালা গেলি হাৰি ভাঙাত এনে এটা আছে এই চেম জাগাত ল'লোঁ। তো জাগাটো চেম নহয় মানে এই বস্তুটো চেম মানে এতিয়া যাই আছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ। কি ক'ম আৰু ইচ্ছাই নাই ক'ব লগা, আপোনালোকে মৰম দিয়া কমে দিছে, ক'বাৰ ইচ্ছা নহয় বেছি যাওঁ দিয়ক আৰু বেছি দূৰ নাই আৰু 1.5 কিলোমিটাৰমান আছে। তো যাওঁ মানে দেৰিও হৈছে, আৰম্ভ নহ'লে হয়েই আৰু তাৰমানে। আৰু আজি নাটক আছে পথভ্ৰষ্ট, এই ৰাস্তা বাঢ়ি যাম আমি যদি বেছি বগি থাকোঁ। দিয়ক লগ পাই আছোঁ অলপমান আগত। আৰু এনেকৈ আহি পালোঁ ৰাষ্ট্ৰীয় থিয়েটাৰৰ মানে বেক চাইড, মঞ্চৰ বেক চাইড। এতিয়া গ্ৰীণ ৰুমত যাওঁ, আৰ্টিষ্টখিনিক লগ কৰোঁ, কি হয় কি নহয় নাজানো আৰু। তো এফালে আছে ৰাসুল্লা। কালি বেলে ৰাস্তা বনাইছিলে, গম নাপাওঁ, এইটো ৰাজে গম পায়। তো কেনেকুৱা লাগি আছে নাটক কৰি? নাটক চাই ভাল লাগিল কালি সূৰ্যৰ, নাটক কৰি ভাল লাগে। সদায় নাটক কৰি ভাল পোৱা মানুহ। আগতে ৰিলেট টু ভিডিঅ' ফিল্ম যে কম্পেক্ট ডিস্ক বুলি কয়, তাৰ পৰা চিনেমা, দেন CD, দেন চিৰিয়েল, দেন গান আহি এতিয়া ভ্ৰাম্যমানৰ 2012 পৰা ষ্টাৰ্ট কৰিছিলোঁ। এইটো 24-25 ইয়াৰ্ছ। চ' খুব ধুনীয়া এক্সপিৰিয়েঞ্চ, খুব ভাল। নাটক এখন ভাল হ'লে সঁচাই ভাল লাগে যে কিবা এটা কৰোঁ। আৰু সেইকাৰণে মই কৈছোঁ, মই এনেই নাই কোৱা। সদায় দোকানীয়ে কি কয়, নিজৰ প্ৰডাক্টবিলাক বেচাৰ কাৰণে ভাল কথা কয়, নাটক ভাল। অনেষ্টলি এই বছৰ ৰাষ্ট্ৰীয় আটাইকেইখন নাটক খুব বেছি ভাল। যদি মানুহে নাটক চাওঁ বুলি আহে, ডেফিনেটলি খুব ভাল পাব। আৰু অনুপ আছে পৰিকল্পক, আৰু বাইদেউহঁত আছে। খুব ধুনীয়া এটা এৰেঞ্জমেণ্ট, খুব মই যথেষ্ট আশাবাদী। আৰু আশাবাদী এই বছৰ গ'ল, নেক্সট আকৌ ৰাজধানীক লৈ আশাবাদী। চ' আশা কৰোঁ বেষ্টৰ বেষ্ট অডিয়েঞ্চক দিওঁ, তেওঁলোকে যাতে আহি পেলাই বিমুখ নহওক। কাৰণ বতাহ, বৰষুণ, ধুমুহা, গৰমৰ মাজতে যে মানুহবিলাক নাটক চাই আছে, আমাক সেই এপ্ৰিচিয়েট কৰি আছে। সদায় আশা কৰিম তেওঁলোকে আহক, আমাক এপ্ৰিচিয়েট কৰক। যিহেতুকে এইবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰত মানে য়ং ষ্টাফ, তো নাটকটো ডেফিনেটলি ভাল হ'ব। বাদ বাকী আৰু মানে আমাৰ বিনয় ডেকা আছে। বিনয় দা আচলতে আমি সৰু ভাইটি বুলি মাতোঁ, আমাতকৈ বেছি য়াং তেওঁ। আৰু তেওঁৰ যিখিনি ডিৰেকশ্যন, তেওঁ যিখিনি আমাক যি ধৰণে আগুৱাই লৈ গৈছে, হেড চব। আৰু মই 2 বছৰ পালোঁ, বৃন্দাবনত পাইছিলোঁ। সেই বছৰ প্ৰভুভক্ত বুলি নাটক এখন আছিলে, যিখন নলবাৰীৰ আগত বেষ্ট নাটক হৈছিলে। চ' য়াং ষ্টাফ, কাম কৰি খুব ভাল লাগিছে। মুন্মি আছেই। যোৱাবাৰ লগ পাইছিলোঁ বৃন্দাবনত, এইবাৰ ৰাষ্ট্ৰীয় লগত। তো যোৱাবাৰৰ এক্সপিৰিয়েঞ্চটো আৰু এইবাৰৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা? সদায় বেলেগ বেলেগ প্লেচত বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ। বৃন্দাবন এটা বেলেগ প্লেটফৰ্ম, ৰাষ্ট্ৰীয় বেলেগ প্লেটফৰ্ম, ইয়াৰ আগতে ভাগ্যদেৱী, চ' ইতিহাস, চব প্লেটফৰ্মবিলাক বেলেগ বেলেগ। এটাই ভাল লাগে যে নাটক তিনিখন যদি নিজৰ গ্ৰহণযোগ্য হয় বা লাগে যে অডিয়েঞ্চে ভাল পাব, সেইখিনিয়ে যথেষ্ট মানে আমাক হেৰি কৰে, মানে আগুৱাই নিয়াত সহায় কৰে, বেটাৰ পাৰফৰ্মেঞ্চত সহায় কৰে। ৰাইজক কি ক'ব বিচাৰিব? প্লিজ 3খন নাটক চাওক। আৰু এবাৰ ক'লোঁ, অভিজিত দাৰ মোৰ চকুলে নাচাবা, প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট, আৰু ধ্ৰুৱদাৰ মেডিকেল কলেজ, খুব ধুনীয়া নাটক। প্লিজ চাওক, মৰম দিয়ক, আমাক আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰক। দাদাক লগ পাই ভাল লাগিল, ধন্যবাদ। থেংক ইউ ছ' মাছ। আৰু এফালে বাইক এটা ল'লোঁ বাৰু। মানে গ্ৰীণ ৰুমটো এনেকুৱা তলাতল হওক টাইপৰ, মানে কি ক'ম আৰু মানে। তো এফালে আছে আমাৰ য়ং ষ্টাইলৰ মানুহ বিনয় দা। তো কেনেকুৱা লাগি আছে নাটক কৰি? বৰ ভাল লাগিছে, বৰ সুন্দৰ। আমি মানুহ পাই আছোঁ। ক'ৰবাত অলপ দেৰি হৈছে আৰম্ভ হওঁতে, ক'ৰবাত সোনকালে হৈছে। আমি 2টাকৈ শ্ব' কৰিছোঁ, আমি মানুহ পাই আছোঁ। আৰু আমাৰ 3খন নাটকে মানুহে আগ্ৰহেৰে আদৰি লৈছে, বৰ ভাল লাগিছে। মানুহৰ কেনেকুৱা মৰম? মানে মানুহৰ মৰম যথেষ্ট ভাল, আমি বৰ ভাল পাইছোঁ। এতিয়া কৰি অহা পেণ্ডেলবিলাকতো খুবেই আমি পাইছোঁ, মানুহৰ সমাগম পাইছোঁ, মানুহৰ আদৰ পাইছোঁ, শ্ৰদ্ধা পাইছোঁ, সেৱা পাইছোঁ। আমি যিমান পাৰোঁ সিমানে মানসিক খাদ্য দিবলৈ মানে চেষ্টা কৰিছোঁ। আমি মনোৰঞ্জন দিছোঁ, আমাকো মানুহে মৰম দিছে। তো যোৱাবাৰো ৰাষ্ট্ৰীয় লগতে আছিলে, যোৱাবাৰ ৰাষ্ট্ৰীয় লগত মানে পাৰ্থক্যটো কেনেকুৱা লাগিছে মানে কৰি? যোৱাবাৰ ষ্টাফ বেলেগ আছিল, এইবাৰ ষ্টাফ বেলেগ। যোৱাবাৰ ৰাঘৱনীতম আছিল, শ্যামন্তিকা আছিল, এইবাৰ ৰাতুল আছে, মুন্মি আছে। প্ৰথম হিৰ'। বাকীখিনি ষ্টাফো অলপ ইফাল সিফাল আছে। কিন্তু যোৱাবাৰ ৰাকেশ আছিল ইয়াত, এইবাৰো আছে। একেই ষ্টাফটো আমাৰ ষ্টাফটো বৰ ভাল, মানে ডাইনেমিক ষ্টাফ। সকলোৱে মিলিজুলি ভালকৈ কাম কৰিছে। তো 26-27 বৰ্ষততো বিনাপানীতে দেখা। বিনাপানী। আপোনালোকক আহক, নাটক চাব, আহক, মৰম দিয়ক অলপ। এইবাৰ আহক, আকৌ অহাবাৰ বিনাপানীতে আহিব, মৰম দিয়ক। হৈ গ'ল এনেকৈ নাটক আৰম্ভ। মোৰ চকুলে নাচাবা, ৰাষ্ট্ৰীয় থিয়েটাৰৰ মঞ্চত মোৰ চকুলে নাচাবা।
সেনেকৈ ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰা ওলাই দিলোঁ তো নাটক অলপমান চালোঁ ভালে লাগিল বাট আমি এতিয়া কহিনুৰ যাম নেকি চাওঁ তাকে ভাবি আছোঁ তো লগ পাই আছোঁ অলপমান আগত তো গাইছ এতিয়া কথাটো হ'ল আপোনালোকে বহুতে সুধিব মুনমিবাৰ বাইকটো কিয় নলালোঁ মানে মুনমিবাই যেতিয়া বাইকটো ল'ব খুজিলোঁ তেতিয়া ডাইৰেক্ট কৈছে যে ইউটিউবত কোনো ধৰণৰ বাইক নিদিওঁ তো আৰু কি ক'ম নেদাওঁ বুলি কৈছে যিহেতুকে ইমান জোৰ কৰি থকা মানে ইচ্ছাও নগ'ল আৰু আমি যেতিয়া গৈছোঁ তেতিয়া মানে ৰুমতে তেওঁ মেকআপ চেকআপ কৰি আহিছে চাগে সেইটো নাজানো কৰি আছে নে নাই কিন্তু আমি সোনকাল গৈছোঁ বাট তেওঁ কৈছে যে তেখেতে কৈছে যে মানে কি আৰু কোনো ধৰণৰ ইউটিউব চেনেলত বাইক নিদিওঁ হ'ব কথা নাই তো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব বাই বাই